কি হৈছে অৰুণোদয় পইণ্ট 2 আমি যেতিয়া মানুহখিনিক ফোন কৰো যে আপুনি অৰুণোদয় পাইছেনে বোলে মইতো পোৱা নাই এজন মানুহে অৰুণোদয় ফোন নম্বৰটো বেলেগ এজনৰ ফোন নম্বৰ দি দিছে আৰু যেহেতু কলমখিনি পুৰা হৈ গলে স্কেনিং হৈ যায় কিছুমানে ফোন নম্বৰৰ জেগা 10টা ডিজিটো সোমাই দিছে যেতিয়া মানুহখিনি কথা পাতো মানুহখিনিয়ে উত্তৰ দিব নোৱাৰে 2 নম্বৰ আৰু এটা সমস্যা হৈছে কি যেহেতু বেলেগে ফিল আপ কৰি দিয়ে মানুহ গৰাকীৰ পৰা যেটো পইচা উলোৱা যেটো পিন কি কয় এটিএম কাৰ্ডৰ নম্বৰটো ৰাখি কোড নাম্বাৰ একোজন মানুহে 6 গৰাকী 7 গৰাকী মানুহৰ অৰুণোদয় টকা যায় 10 তাৰিখে যায় আজিকালি গমেই পায় আমি এডভাৰটাইজ দি দিওঁ পইচাটো যায় এটিএম নম্বৰত উলিয়াই থাকে একচুৱেল বেনিফিচিয়াৰীয়ে গম নাপায় যে মোৰ নামত পইচা আহি আছে 5 to 7% কেছ ইলেকশ্যনৰ সময়ত এটো এটা পলিটিক্যাল সিস্টেমৰ ফিডব্যাক ইলেকশ্যনৰ সময়ত যেতিয়া আমি কল চেণ্টাৰত ফোন কৰিলো তেতিয়া আমি দেখিলো জুনে ফিল আপ কৰে বহুত পলিটিক্যাল এক্টিভিটিজৰ নম্বৰ আছে যে এই নম্বৰটো 100 খন ফৰ্মত আছে সেম মোবাইল নম্বৰ মোৰ নম্বৰটো সাপোজ নম্বৰ লাগে যাক মই ফিল আপ কৰিব দিছো ইয়ে নম্বৰটো দি দিছে নম্বৰটো লিখালৈকে প্ৰবলেম নাই লগত দুখীয়া মানুহ গৰাকীৰ পৰা যদি পিনটো লৈ লৈছে তেলুকে মানুহ গৰাকীয়ে টকা নাপায় সো আমি অৰুণোদয় 3 আমাৰ গাইডলাইনখন কালি জয়ন্তে প্ৰেজেন্ট কৰিব অৰুণোদয় 3 সময়তো আমি উইদাউট মানুহক সচেতন নকৰাকৈ ডিবিটিটো অকল সিঙ্গল মাইন্ডেড কৰিলে যে গভৰ্ণমেন্টৰ ব্যুৰোক্ৰেসিৰ মাজতো এটা আহিছে যে ডিবিটি কৰিলে পইচাটো পাই যায় গতিকে আমি ডিবিটি কৰিব লাগে সো ডিবিটি কামস উইথ দ্য ৰিস্ক ইন্টেন্ডেড বেনিফিচিয়াৰী জনে নাপাব পাৰে যদি বেংক একাউণ্টৰ লৈ থৈ দিছে আৰু এটা আছে কি অৰুণোদয় বেনিফিচিয়াৰী জন ঢুকালেও যদি ঘৰত যদি পিন নাম্বাৰটো আছে ঢুকুৱাৰ পিছতো লৈ থাকিব পাৰে যেনেকে পেনশনৰ জীৱন প্ৰমাণ বছৰত এবাৰ হয় ইন্টাৰমিডিয়েট পিৰিয়ডত যদি কোনোবা ঢুকাইছে আৰু লৰাজনৰ হাতত যদি দেউতাকৰ এটিএম কাৰ্ডৰ নম্বৰটো আছে then still they can withdraw the money till next জীৱন প্ৰমাণ নাহালৈকে সেইকাৰণে আমাৰ বহুত ক্ষেত্ৰত আমি সমাধান কৰিব নোৱাৰো কিন্তু থ্ৰু প্ৰপাৰ এৱাৰনেস আমি বহুতখিনি মিটিগেট কৰিব পাৰো গতিকে এইবাৰ আমাৰ অৰুণোদয় 3 সময়ত আমাৰ মিটিগেশনটো এটা আমাৰ ডাঙৰ কাম